টেক আসাম পৰলৈ স্বাগতম। হাই ফ্ৰেন্ডছ, আপুনি যদি এজন হোৱাটছএপ ইউজাৰ হৈ থাকে তেতিয়াহ'লে আপুনি নিশ্চয় জানে যে বৰ্তমান সময়ত হোৱাটছএপত কোনো এটা বস্তু একেলগে 5জনতকৈ বেছি মানুহক শ্বেয়াৰ কৰিব নোৱাৰি আৰু ইয়াৰ বাবে বহুতে প্ৰব্লেম ফেচ কৰি আছে। বিশেষকৈ মোৰ দৰে সৰু সৰু ইউটিউবাৰবিলাকে এই প্ৰব্লেমটো বেছি ফেচ কৰি আছে, কিয়নো কোনো এটা নতুন ভিডিঅ' বনালে সেই ভিডিঅ'টো বহুত মানুহক শ্বেয়াৰ কৰিব লগা হয়। তো আজি মই আপোনালোকক দেখাম যে আপুনি লিগেলভাৱে কেনেকৈ এটা এছএমএছ বা আপোনাৰ কোনো এটা ডকুমেণ্টছ একেলগে 5জনতকৈ বেছি মানুহক ফৰৱাৰ্ড কৰিব। এইটো 100% লিগেল ৱে। তো বলক বন্ধুসকল, আজিৰ ভিডিঅ'টো ষ্টাৰ্ট। তো ইয়াৰ বাবে আপোনালোকে আপোনাৰ হোৱাটছএপটো অপেন কৰি ল'ব আৰু আপুনি হোৱাটছএপটো অপেন কৰাৰ পিছত আপোনালোকে ওপৰত চাব পাৰিব 3 ডট, তাতে প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত ইয়াতে বহুতকেইটা অপশ্যন পাব, তাৰে 2 নম্বৰ অপশ্যন নিউ ব্ৰডকাষ্ট, তাতে প্ৰেছ কৰি দিব। এতে প্ৰেছ কৰাৰ পিছত আপোনালোকে যাক যাক আপোনাৰ এছএমএছটো শ্বেয়াৰ কৰিব বিচাৰে, মানে ফৰৱাৰ্ড কৰিব বিচাৰে, সেইকেইটা নাম্বাৰক এড কৰি ল'ব। আপোনালোকে হয়তো ভাবিব যে এইটো এটা গ্ৰুপ নহয়, ইয়াৰ পৰা আপোনালোকে যাক যাক বস্তুবোৰ শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিলে আপোনালোকে আপোনাৰ মোবাইলৰ পৰা গোটেইকেইটাক একেলগে যাব, বাট আপোনাক যেতিয়া ৰিপ্লাই কৰিব তেওঁলোকে, তেতিয়া আপোনাক প্ৰাইভেট মেছেজৰ দৰে ৰিপ্লাই আহিব। মানে আপোনাক যদি অকলে মেছেজ কৰে ঠিক তেনেদৰে মেছেজটো আহি যাব। আপোনাৰ কাংক্ষিত মেম্বাৰকেইটা এড কৰা হৈ গ'লে আপুনি জাষ্ট ৰাইট বাটনত প্ৰেছ কৰি দিব। এতিয়া যদি আপুনি ইয়াতে কোনো এটা মেছেজ শ্বেয়াৰ কৰে বা ইয়াতে মেছেজ কৰে বা আপোনাৰ ভিডিঅ' ফাইল কিবা ইত্যাদি শ্বেয়াৰ কৰে, তেতিয়াহ'লে আপোনাৰ ইয়াতে থকা মেম্বাৰকেইটাৰ মোবাইলত একেলগে যাব, বাট আপোনাক যেতিয়া ৰিপ্লাই কৰিব তেতিয়া আপোনাৰ মোবাইলত প্ৰাইভেট মেছেজ হিচাপে ৰিপ্লাই আহি যাব। তো এইটো এটা বহুত ভাল ফিচাৰ। তো আপোনালোকে এইটো এনেকৈ আপোনাৰ ইম্পৰ্টেণ্ট বস্তুবোৰ একেলগে বহুতকেইটা মানুহক শ্বেয়াৰ কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকৰ এই চিষ্টেমটো কেনেকুৱা লাগিছে প্লিজ জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো জনাবলৈ নাপাহৰিব। আপুনি যদি আমাৰ চেনেললৈ নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। আজিলৈ ইমানে। বাই বাই।